আরে আনদিনাচোন ইমান দেৰিলৈকে মোৰ সব ব্ৰইলাৰ শেষ হৈ যায়। আজি কি হ'ল আকৌ? এটাও কাষ্টমাৰ অহা নাই যে মোৰ ব্ৰইলাৰ কিনিবলৈ। হে আহিব আহিব, এনে চিন্তা কৰি আছো। বতৰটো ডাৱৰীয়া হৈছে দেখি চাগে, কোনো অহা নাই মানুহ। অলপ দেৰিকে আহিব নেকি আকৌ? আৰু কিমাননো দেৰি হৈছে, আহি খুলিছোহিহে মই দোকানখন। চাওঁচোন চাওঁ, ৰাস্তা ফালে অলপ ওলাই মেলি কোনোবা আহিছে নেকি আকৌ। মাংস লাগে নেকি? লৈ যাহি অলপ। তোৰ মাংস খাই মৰিলেহে হ'ব ইয়াৰ মৰিশালীখিনি। ঘৰলৈ যা ঘৰলৈ যা ঘৰলৈ যা, কি কৰি আছ ইয়াত? ঘৰলৈ যা সোনকালে। চালা, এক পিছো মাংস বিকিব পৰা নাই, যা যা কবলৈ আহিছ। নিজেতো নাহয় কিনিবলৈ ইয়াত মাংস। মই ইয়াত দোকান দিয়া দেখিও বেয়া পাইছ, হিংসা কৰ চালা কুত্তাহত। আৰে ভাই চন্দু, কেলে ইমান চিন্তা কৰি আছ? আনদিনা জানো তোৰ ইয়াৰ পৰা মাংস কেনেবাকে ঘৰলৈ ঘূৰি গৈছে? এনেও শেষ হ'ব, চব শেষ হৈ যাব। অলপ দেৰি ধৈৰ্য ধৰ, আহিবই মানুহ। আহিছে মোৰ এটা কাষ্টমাৰ। চন্দু, দে সোনকালে মোক গোটাকে ফ্ৰাই কৰি থোৱা মুৰ্গী এটা। দিম দিম, কেলে নিদিমনো? আপোনালোকৰ কাৰণেতো ৰখি আছো মই ইয়াত। লৈ যাওক, পেট ভৰাই খাওকগে। ঠিক আছে, মই এটা লৈ লৈছো দেই। আৰু পইচাটো কিন্তু কাইলেহে পাবি। কাইলে 1 তাৰিখ নহয় জানো? কাইলে লাষ্টতে লবি আৰু। একো নাই, লৈ যাওক। কাইলে 1 তাৰিখ, কাইলে কিন্তু আহিম মই। আপোনালোকে গোটেইখিনি পইচা তুলি মেলি মোক যিমান হয় চব দি দিব আৰু দেই। যাত্ৰাটো হৈছে বাৰু দেই। যাত্ৰাটো আকৌ বাকিলেহে হৈছে। ইয়াত আকৌ বাকী খোৱা মানুহে বেছি। আৰু কোন কোন আহে এতিয়া? কিমান দেৰি ৰ'ব লাগিব জানো? ৰাতিৰ খানাটো আয়োজন হৈ গ'ল। সোনকালে এতিয়া এইটো খাই লওঁগে। মোক মাংস লাগে, মাংস। সোনকালে এতিয়া মই মাংস আনি লওঁগে। আহক, মাংস লওক। চন্দু, ভাল চাই ডাঙৰ মাংস দে। লৈ যা, কোনটো লাগে সেইটোৱে লৈ যা। কিন্তু কাইলে মোক পইচা লাগিব দেই। কাইলে মাহটো শেষ, কাইলে 1 তাৰিখ সোমাব। কাইলে মোক পইচা দিবই লাগিব। পইচা পাই যাবি, চিন্তা নকৰিবি। তই ইমান কষ্ট কৰি দূৰৰ পৰা আহি মাংস বেচহি আমাক, আমি কি তোক পইচা নিদিম নেকি? দে মাংস এতিয়া সোনকালে মোক। ঠিক আছে, এইটো ললো মই। কাইলে চব পইচা ক্লিয়াৰকে পাই যাবি তই। যা ভালকে খাগে, যা পেট ভৰাই খাগে। মই ইয়াত 1 তাৰিখৰ পৰা দোকান খুলিছো, আৰু ভয় নকৰো বুলিহে মই খুলিব পাৰিছো ইয়াত দোকান। বেলেগে খুলিব নোৱাৰে। এমাহ হোৱাই নাই, কাইলে এমাহ হ'বহে দোকান খোলা। যদি কিন্তু এই বাকী খোৱা কাষ্টমাৰ কেইটাই কাইলে মোক পইচা নিদিয়ে, তেতিয়া মই এহেঁতক মৰিশালীতে কাটি পেলাই দিম। পেট ভৰাই খাম মই এতিয়া মৰিশালীৰ ভিতৰতে এই কুকুৰাটো। মাংস লাগে মোক, মাংস। চন্দু, মাংস দে মোক। কি হ'ল, মাংস নাই যে? নানিলি নেকি? খান বাবা, চবেই নি শেষে কৰিলে। এই লেগ পিচ দুটাহে থাকিলে। লৈ যাওক আজি এয়াই, কাইলে খাব। কিন্তু কাইলে চব পইচা দিব লাগিব আকৌ দেই। কৈ পঠিয়াইছো কথাটো। কাইলে 1 তাৰিখ সোমালে। এজনৰ মানুহৰ 6,000-7,000 মানকে হৈছে। ঠিক আছে, কাইলে আহিবিচোন, তই লৈ লবি। যাওঁগে আৰু, গোটেই মাংস গাল শেষ কৰিলো। কিন্তু এতিয়া মানুহ গালে নঠগিলে হয় আৰু। কাইলে আহিম আৰু গোটেই পইচা গাল তুলি লৈ যামহি। আৰে চন্দু বেপাৰী, মৰিশালীত হেনো তই আজিকালি দোকান দিয় শুনিছিলো মই। এমাহ মান হ'ল বোলে তই তাত দোকান দিয়া। বেলেগ মানুহে তালৈ যাবলৈ ভয় কৰে, কিন্তু মোৰ বেপাৰ কিমান ধুনীয়া চলে তাত। 1 পিছো মাংস ঘৰলৈ ঘূৰি নাহে। মই বুলিহে পাৰো তাত মাংস বেপাৰ কৰিবলৈ। কিন্তু তইচোন চন্দু আমাৰ গাঁৱতে দোকান খুলিব পাৰ মাংসৰ। তালেনো মাংস কাটিবলৈ যাব লাগে নেকি মৰিশালীখিনিৰ ওচৰলে? তাত আৰু মাংস কিনিবলৈ কাষ্টমাৰ আহে জানো? গাঁৱত ইমান কেইখন মাংসৰ দোকান আছে, ক'ত মোৰ বেপাৰ চলিব ভালকে? আৰু তাত মোৰ বেপাৰটো ভালকে চলাৰ কাৰণে আপোনালোকে হিংসা কৰিছে নেকি? তাত কৈছেচোন মোৰ মাংস সদায় বিক্ৰী হৈ যায় বুলি ভালকে। ঐ চন্দু, আমি তোৰ ভালটোহে চিন্তা কৰিছো। এই মৰিশালীখিনিৰ ওচৰত তই অকলে দোকান দিয়, সেইখিনি মানুহে নে ভূতে তোৰ পৰা মাংস কিনে? পইচা দিছে জানো তোক? আজি দিব, আজি। এমাহ মানুহক মই বাকিলেই মাংসবোৰ দিলো। আজি পইচা দিম বুলি কৈছে চবেই, আৰু সেইকাৰণে মই আজি মাংস চাংস নিয়া নাই। আজি পইচাটো তুলি আনিমগে বুলিয়ে গৈছো, আৰু পুৰা বিশ্বাস আছে তেহেঁতি মোক পইচা দিবই। কিন্তু চন্দু, সেই মৰিশালীখিনিৰ ওচৰত ভূত ওলাই বুলি আমি শুনিছো। তালে মানুহ নেযায়েই, আৰু গলেও লগালগ সেইখিৰ পৰা পলাই গুচি আহে। তই কিন্তু সেইখিত দোকান দি ভাল কাম কৰা নাই, নিজৰ বিপদ নিজে মাতি আছ।
আপোনালোকে ৰখাই মোক মোৰ যাত্ৰাটো বেয়া কৰিলে যেনে পাইছোঁ। মই পইচা আনিবলৈ ওলাইছিলোঁ, আপোনালোকে উল্টা পুল্টা কথা কৈ মোৰ যাত্ৰাই বেয়া কৰি দিলে। যাওঁ মই। এই অবুজন অলগদ্ধ অকৰা মানুহক বুজোৱা আৰু ধেৰুৱা সিজোৱা একেটাই কথা। বাদ দে তাৰ কথা চিন্তা কৰি থাকিবলৈ, যি হয় হৈ থাকক, মৰক। আহি পাই গলোহি। কেতিয়াকেহে জানো এতিয়া মোৰ কাষ্টমাৰখিনি পইচা দিবলৈ। আজি মোৰ হাতখন আৰু জেপটো গৰম হ'ব যেন পাইছোঁ। কেতিয়া আহে অলপ দেৰি ৰখিয়ে দিওঁ আৰু। 2 hours later। চালা, গোটেই মাহটো তেহেঁতক ফ্ৰীকে মাংস খোৱালোঁ। এতিয়া 2 ঘণ্টা 3 ঘণ্টা হ'ল ইয়াত বহি আছোঁ। আজি পইচা দিব লাগে, মানুহ এটা অহা নাই। যাওঁ মই সোনকালে, সিহঁতক এৰিবলৈ নাই। মই য'তে আছে তাতে পিটিম। চালা তহঁতি এইফালেদিহে অহা যোৱা কৰ সদায়, কিন্তু তহঁতৰ ঘৰটোহে চিনি নাই পোৱা। মই পাই যামগে তহঁতৰ ঘৰটো, মই চিনি। চন্দু কোন? মই কৈছো, তোৰ মুখৰ আগতে আছো, দেখা নাই নেকি? এই মৰিশালীটো। আপুনি কি ভূত? মাংস আনিলি নাই তই সেইটো ক। যাম বুলি ভাবিছিলোহে এতিয়া মই তোৰ দোকানৰ ওচৰলৈ। মাংস নাই অনা মই আজি মই কৈছিলো নাই আপোনালোকৰ পৰা পইচা ল'বলৈহে আহিম বুলি। আজি কুকুৰ, তোক কৈছিলো নাই মই মাংস আনিবলৈ, কেলে নানিলি তই মাংস? নেলাগে মোক পইচা, মোক পলা। মাংস যদি তই মোক আজি খুৱাব নোৱাৰ, তেতিয়া মই তোৰ মাংসই খাম। কিন্তু গাঁৱৰ মানুহে ঠিকে কৈছিলে, মই ভূতৰ মৰিয়ালীখিনিৰ ওচৰত মাংস বিকাটোৱে ভুল হ'ল। এইখিনি মানুহ নহয়, এইখিনি ভূত হৈছিলে। চন্দু, তয়ো ভূতেই মানে। মাংস বিকিবলৈ আনিছ নাই? মই এতিয়া মাংস আনিবলৈ ওলাইছিলো তোৰ ওচৰলৈ, কিন্তু তোৰ মাতটো শুনি ওলাই আহিলো। পলা। মাংস যদি তই নাই অনা, কিন্তু তোৰ বহুত বেয়া দশা হ'ব দেই। মোক মাংস লাগে। মোক একো নকৰিবি ঐ, তহঁতক যি লাগে তাকে দিম। লাগিলে মোক পইচা নালাগে তহঁতৰ মাংসৰ, আৰু লাগিলে মই মাংস আনিও দিমগে তহঁতলে। তোক আমি ইমান দিন মাৰিলো জানো? তই সদায় মাংস মালে আনি দিয়াৰ বাবে তোক আমি নেমাৰিলো, নহলে তোক প্ৰথম দিনাই খাই পেলাব পাৰো। তই কি আজি ৰাতি আমাক ভোকত থম বুলি ভাবিলি নেকি? তই এতিয়া কিন্তু বাচিব নোৱাৰিবি, আমি তোকেই খাম এতিয়া। এই দে বোলো, একো নকৰিবি মোক। তহঁতক মাংস মই এতিয়াই আনিম, মাংসহে লাগে তহঁতক। ধৰ ইয়াক চিঙি পিনি খাই পেলাও আমি, ইয়াৰ গাৰ এডোখৰ মাংস এৰুৱাই। তাৰ আকৌ সেইফালৰ পৰা জোৰ লগা। বল এতিয়া ইয়াৰ হাত ভৰি মাথা চব খামগে। ই আজি আমালে মাংস নানিলে নহয়। ধনদু ডাকৰু, চন্দু মাংস বেপাৰীক চিনি পাও নহয়? মৰিশালীৰ ওচৰত যে দোকান দিছিলে, সি কালি ৰাতি হেনো ঘৰলৈ ঘূৰি নাহিলে নহয়। মই গম পাইছিলো তাৰ কিবা এটা নিশ্চয় অঘটন হ'ব বুলি। তাত মানুহে কলেও নুশুনে নহয়। আকৌ সি মৰিশালীখিনি মুখৰ আগতে দোকানখন খুলি বহি থাকে মাংসৰ। সেইটোতো হয়, কিন্তু এতিয়া আমিয়ে তাক বিচাৰি যাব লাগিব। আমি নগলেনো কোনে বিচাৰি যাব তালে? ইয়াত যোৱাটোতো আমিয়ে যাম, কিন্তু আমি এতিয়া প্ৰথমতে শান্তি বাবাৰ পৰা জানি ল'ম কি হৈছিলে তাৰ। ভূত পেটৰ কেছ হলেতো আমাক শান্তি বাবাৰ বাহিৰে আৰু কোনেও বচাব নোৱাৰে। ঘিনাৰাম, চুৰ ডকাইতৰ কেছ হলেতো আমাক বেলেগ কাৰো দৰকাৰে নাই, আমি অকলেই কাফি। কিন্তু ভূত পেটৰ কেছ হলে আমি অকলে নোৱাৰিম নহয়। বল তেনেহলে আমি ঘৰৰ পৰা যেতিয়া বাহিৰতে আছো, শান্তি বাবাকে লগ কৰি লওঁ, ৰাতিকে ওলাই আহিমগে আকৌ। প্ৰণাম বাবা। কল্যাণ হওক। শান্তি বাবা, আমাৰ গাঁৱৰ চন্দু নামৰ মাংস বেপাৰী এটাই সদায় মৰিয়ালীখিনি আগফালে মাংস দোকান দিছিলে, কিন্তু কালি ৰাতি সি ঘৰলৈ ঘূৰি নাহিলে হেনো। গাঁৱৰ মানুহে আজিহে গম পাইছে কথাটো। ঘিনাৰাম, চন্দু মাংস বেপাৰীক ভূতে মাৰি পেলালে। কি? কেনেকে? বহুত দীঘলীয়া ৰহস্য ঘিনাৰাম, বহুত দীঘলীয়া ৰহস্য। কি দীঘলীয়া কাহিনী আছে শান্তি বাবা? আমাকো কওক আকৌ, আমাৰো শুনিবলৈ মন গৈ আছে নহয়। চন্দু মাংস বেপাৰীয়ে প্ৰায় এমাহ মানৰ আগৰ পৰাই সেই মৰিশালীখিনি আগফালে মাংসৰ দোকান দি আছিলে, কিন্তু সি গমেই পোৱা নাছিলে যে মানুহৰ ৰূপত সেইকেইটা এটা ভূত আছিলে, যোনে মানুহৰ ৰূপ লৈ তাৰ পৰা সদায় মাংস কিনিছিলে। আৰু কালি ৰাতি এমাহ বাকী খোৱা ভূতখিনিৰ পইচাটো তুলিবলৈ যোৱাৰ বাবেই তাক ভূতখিনিয়ে ধৰি মাৰি পেলালে।
কিন্তু ইমান দিনৰ পৰা ইয়াৰ পৰা ভূতখিনিয়ে মাংস কিনি কিনি খালেগে, তাকতো একো নকৰিলে। কালিনো হঠাতে কি হ'ল যে ইয়াক মাৰিয়ে পেলালে ভূতখিনিয়ে? কাৰণ কালি ৰাতি সি মাংসই নিনিলে, অকল পইচা বিচাৰি গৈছিলে। সেইবাবে ভূতকেইটাই মাংস ননা দেখি ভোকতে ইয়াকে মাৰি ছিঙি খাই পেলালে। তেনেহ'লে হান্দি বাবা, আমি অতি সোনকালে সেই ভূতকেইটাক ধ্বংস কৰিবগে লাগিব। কাৰণ সেই ভূতকেইটা মাংস লোভীয়া। মাংস যদি খাবলৈ নাপায় তেতিয়া মানুহৰ ওপৰতো আক্ৰমণ কৰিব আৰু মানুহো মাৰিব। ঘীণাৰাম, এতিয়া তহঁতি যাব লাগিব সেই মৰিশালীখিনিৰ ওচৰলে মাংস বেপাৰ কৰিবলৈ দোকানী হৈ। আৰু তাৰ পিছত তহঁতি প্ৰত্যেকটো ভূতক মাংস বিকিব লাগিব। আৰু এটা কথা ধ্যান ৰাখিব লাগিব, সেই ভূতকেইটা কোনটো মৰিশালীৰ পৰা ওলাইছে। তাৰ পিছত হান্দি বাবা? তাৰ পিছত তহঁতি সেই ভূতকেইটা যোনকেইটা মৰিশালীৰ পৰা মানুহ ৰূপ লৈ পিনি ওলাই আহে, সেই কবৰকেইটাৰ ওপৰত গংগাজল ছটিয়াব লাগিব আৰু তাৰ ওপৰত জুই জ্বলাই দিব লাগিব। ঠিক আছে হান্দি বাবা, ধন্যবাদ। যদি দৰকাৰ হয় তেতিয়া আপোনাৰ ওচৰলৈ আমি আকৌ আহিম। এতিয়া আমি যাওঁ। আজি ৰাতি আমি সেই মৰিশালীখিনিৰ ওচৰত মাংস দোকান দিবলৈ। ধন্দু দাগু, আমি এতিয়া চন্দু মাংস দোকানীৰ দৰে এই ব্ৰইলাৰখিনি ফ্ৰাই কৰি ল'লো। আৰু এতিয়া বস্তা বা মোনা এটাত এই গোটেইগাল ভৰাই ল'ব লাগিব। আৰু আমি মৰিশালীখিনিৰ ওচৰলৈ যাব লাগিব ৰাতি। ঘীণাৰাম, আজি ৰাতি আমাৰ ডিউটি পৰিছে মৰিশালীৰ ওচৰত মাংস দোকান দিয়াত। মজা হ'ব। মই মাংস দোকানত থাকিম আৰু আমাৰ দোকানলৈ যোনেই নাহক কিয় তহঁতি তাৰ পিছা কৰিবি আৰু চাবি তেহেঁতি গৈ গৈ কোনকেইটা মৰিশালীত সোমাইছেগে। আৰু হান্দি বাবাই দিয়া গংগাজলৰ বটলটো কিন্তু ল'বলৈ নেপাহৰিবি। ঘীণাৰাম, এতিয়া আৰু ইয়াত বেছি দেৰি নকৰো, ব'ল। সন্ধিয়া হ'বলৈ হৈছে। সন্ধিয়া হোৱাৰ আগে আগে আমি তাৰ পাবগে লাগিব আৰু আমাৰ দোকানখন ভালকে সজাবগে লাগিব। সোনকালে এইখিনি ভৰাই মেলি ল, আকৌ ৰেডি হৈ ল, তাৰপিছতে যাব পাৰিম। ব'ল। ধন্দু দাগু, এইখনে চাগে চন্দু মাংস বেপাৰীয়ে কবৰস্থানৰ ওচৰত মাংস বিকি থকা টেবুলখন তেনেকুৱাই লাগিছে। মোৰো তেনেকুৱাই লাগিছে। আমি আকৌ আগে পিছে আহি পোৱা নাই নহয়। এইডোখৰে হ'ব লাগে জেগাডোখৰ। এইডোখৰতে মৰিশালীখিনি আছে হয়নে? ঠিক আছে ধন্দু দাগু, মাংসখিনি সোনকালে মোক বেগৰ পৰা উলিওৱাত সহায় কৰ। সোনকালে টেবুলত সজাই দে মাংস। মজ্জা লাগিছে। আৰু আছে বেগত, মই উলিয়াই দিছো, তহঁতি সেইকেইটা এইটো বৰ ডাঙৰ চোন। ঘীণাৰাম, হৈ গ'ল আমাৰ মাংসৰ টেবুল সজাই। এতিয়া আছে মাত্ৰ আমাৰ অপেক্ষা। ধন্দু দাগু, কি কৰিবলৈ কৈ থৈছো মই তহঁতৰ মনত আছে নহয় ভালকে? আছে ঘীণাৰাম, বিন্দাছ থাক না। ধন্দু দাগু, 2-3 ঘণ্টামান হ'লচোন আমি মাংসৰ টেবুল উলিয়াই ইয়াত বহি থকা। এতিয়ালৈকে কোনো এটা অহা নাই যে। কেনেবাকে তেহেঁতি গম পালে নেকি আকৌ? গম পালে একো নহয় দে ঘীণাৰাম। এনেও তেহেঁতি মাংস লোভিয়াহে। মাংস খাবলৈ তেহেঁতি এনেও আহিবই ইয়ালে, কিবা এটা হ'লেও বুদ্ধি উলিয়াই। ঠিকেই কৈছ তই। ঘীণাৰাম, কোনোবা এটা আহিছে। আহক আহক আহক, মাংস লৈ যাওক। মাংস, তাজা তাজা মাংস। কোন তহঁতি? ইয়াত মাংস বেপাৰ কৰিবলৈ আহিলি যে দোকান দিবলৈ? এই দোকানখন চন্দুৰ মাংস বেপাৰীৰহে আছিলে। চন্দুৰ দোকানে হয়। সি কিন্তু কালিৰ পৰা ঘৰত নাই। সেইকাৰণে ভাবিলো আমিয়ে মাংস দোকানখন উলিয়াই দিওঁ। সেইখিনিত শুনিছো বহুত মাংস চাংস বিক্ৰী হয় বোলে, পিছু ঘৰলে ঘূৰি নাযায়। সেইকাৰণে আহিলো আমি। হয় নেকি? ভালেই কৰিলি। দে মোক চবতকে ডাঙৰ কুকুৰাটো, কিন্তু পইচা মই কাইলেহে দিব পাৰিম তহঁতক। হয় নেকি? লৈ যাওক, একো নাই। কোনটো লাগে সেইটোৱে লৈ যাওক। খালি পইচাটো মোক কাইলে দি দিলে হ'ল আৰু দেই। ঠিক আছে, মই এতিয়া যাওঁ। কাইলে পইচা পাই যাবি তহঁতি কুকুৰাৰ। ধন্দু, তই ইয়াৰ পিছে পিছে যা। ই গৈ কোনটো মৰিশালীত সোমাইগে চাহ। ভয় নকৰিবি, যা, ভয় নকৰিবি, যা। ঠিক আছে ঘীণাৰাম, মই ইয়াৰ পিছা কৰি আছো। ঘীণাৰাম, এই মানুহটোৰ কথা বতৰাবোৰচোন কিবা কিবিহে লাগিলে। মানুহৰ নিচিনা নালাগিলে, কিবা ভূতৰ দৰেহে লাগিলে। এইটো ভূতেই হয় চাগে। মানুহ হয় জানো এইটো? ধন্দু আহিলেহে গম পাম। ঘীণাৰাম, আৰু এটা আহিছে। মাংস লাগে মোক, মাংস। দিম, কেলেনো নিদিম? মাংসটো বিকি আছো আমি। কোনটো লাগে সেইটো ক, সেইটোৱে লৈ যা। আমি যোনটো লাগে সেইটোৱে দিম। এই টুকুৰা টুকুৰি কি দেখুৱাই দে মোক। পিছে পইচাটো? মাংসখিনি বাৰু লৈ ললি তই? পইচা কৰি নেথাক, পইচা কাইলৈ লৈ লবি। ঘীণাৰাম, ইয়াত মানে যোনে আহে সিয়ে বাকিলেই মাংস নিয়ে।
সেইকাৰণে মানে চন্দুৱে মাহেকত পইচাটো উঠোৱাবলৈ ইয়ালৈ আহিছিলে আৰু তাক ইয়াত কোনোবাই খতম কৰি পেলালে। ডাগৰু, ভূতেনো ক'ত পইচা পাব আৰু ক'ত পইচা দিব, এইবোৰ বাদ দে। এইটোৰ পিছে পিছে এতিয়া তই যাব লাগিব, যা। ঠিক আছে কিনাৰাম, গৈছো মই। ভূত, তহঁতৰ বেছি উৎপাত হৈছেতো, তহঁতৰ মৰিহালি আজি মই জ্বলাই আছো। যি কি নহওক, এমাহ ধৰি এই কুকুৰা মাংস খাই খাই মানুহৰ মাংসটোতকে কুকুৰা মাংসটোহে আজিকালি বেছি ভাল লগা হ'ল। এতিয়া সোনকালে পেট ভৰাই খাই লওঁগে। এইটোৰ মৰিহালিটো মানে এইটো পাবি মজা। ল খাই লগে যা, যিমান পেট ভৰাই খাই ল। মনত থৈ দিছো তোৰ মৰিহালিটো। ইমান ডাঙৰ কুকুৰা, আজি ৰাতি মোৰ পেট ফুল হৈ যাব, পুৰা পেট ভৰাই খাম। তই মানে ইয়াৰ পৰাই ওলাও সদায়, পাবি মছলা। ধনটো ডাগৰু, দেখিলিগে নাই সেইকেইটাৰ মৰিহালিকেইটা? মনত থব পাৰিবি নাই আকৌ, পাহৰি নাথাকতো। ঘিনাৰাম, কাম হৈ গ'ল। যোনটোৰ মই পিছা কৰিছিলো সি গম নোপোৱাকে মই তাৰ পিছে পিছে গৈ সি কোনটো কবৰ সোমালে মই ধুনীয়াকে চাই থৈ আহিছো। ঘিনাৰাম, মই পিছা কৰি থকাটো মৰিহালি এটা ওচৰলৈ গৈ নাইকিয়া হৈ দিলে। মনত আছে মোৰ জেগাডোখৰ? তহঁতি ইয়াৰ পৰা যোৱাৰ পিছত প্ৰায় 2 ঘণ্টা 3 ঘণ্টামান হ'ল মই ইয়াতে বহি আছো। এটা মানুহো অহা নাই তাৰ পিছত মাংস কিনিবলৈ। মানে ভূত বেলেগ নহয়, সেই দুটাই হয়, আৰু ইয়াত বেলেগ ভূত নাই। ঘিনাৰাম, বল এতিয়া এইকেইটা খতম কৰোগে। গংগা জল আৰু জুই চলা লৈ থ। আছে চব মোৰ লগত, বল। ধনটো ডাগৰু, দেৰি কৰি নাথাকো বেছি। সেইটোৱে চাগে মৰিহালিটোৰ ভিতৰত খাই আছে মাংস। পিছত ওলাই আহিলে দিগদাৰ হ'ব। সোনকালে মই গংগা জল ঢালি দিওঁ আৰু জ্বলাই দিওঁ কবৰটো। একো নকৰিবি, তহঁতি মোক এৰি দে। ঘিনাৰাম, জ্বলাই দে সোনকালে। ধনটো ডাগৰু, বল ইয়াৰ পৰা। আজিচোন টেম্বুলত মাংসই মাংস, কিন্তু দোকানী নাই। সোনকালে লৈ পিনি যাওঁ মই মৰিহালিৰ ভিতৰলৈ, ভোক লাগিছে মোৰ। খাই লওঁগে। ডাগৰু, এই মৰিহালিটো চিঞৰ সেই ভূতটোৰে হয় নহয়? হয় ঘিনাৰাম, হয়, মই নিজে দেখিছো। ধনটো জ্বলাই দে। মোক নচলাবি, এৰি দে। ধনটো ডাগৰু, বল এইখিনিৰ পৰা। ধনটো ডাগৰু, মৰিহালিত মাংস খোৱা ভূতকেইটাৰ খেলা খতম কৰি দিলো আমি। এতিয়া আমি নিশ্চিন্ত মনে ঘৰলৈ যাবগে পাৰিম। ঘিনাৰাম, আজি মোৰ ভাগ্যত বৰ ডাঙৰ কুকুৰা এটা আছিলে দেই। মজাকে খামগে এতিয়া। কি হ'ব ঐ, আজিচোন মোৰ এটাও চিংৰা ফ্ৰেঞ্চ ফ্ৰাই একোৱে বিক্ৰী হোৱা নাই। কোনে খাবলৈ আহিব এতিয়া মোৰ ইয়ালে? কি কৰিম আৰু, বেলেগ জেগাত দোকান দিবলৈ একো সুবিধাই নাই। এই মৰিহালিৰ ৰাস্তাটোৱেদি মানুহ বহুত অহা যোৱা কৰে, সেইকাৰণে ইয়াতে মই চিংৰা টিংৰা বিকিবলগীয়া হৈছে আৰু। আহক আহক আহক, গৰম গৰম চিংৰা খাই জগি আহক। কোনোবা দুটা এইফালেকে অহা যেন লাগিছে। আহক আহক, নিয়সি মোৰ চিংৰা। কোন তই? আৰু এই মৰিহালিখিনিৰ ওচৰত তই খোৱা বস্তু বিকি ফুৰিছ যে, চিংৰা টিংৰা কিবা কিবি? মই এই মৰিহালি ৰাস্তাটোৱেদি মানুহ বেছিকে অহা যোৱা কৰা দেখিলো আকৌ দিনত, সেইকাৰণে ইয়াতে দোকানখন দিলো। তাতেনো কি হ'ল, মানুহে খোৱা বস্তু খাবই এনেও। ল'ৰা, আমি তোক দম দিবলৈ অহা নাই, কিন্তু তই কথা এটা নেজান নেকি? এই মৰিহালিখিনিৰ ওচৰত তোৰ এই খোৱা বস্তু কিনিবলৈ কোন আহিব বাৰু? তইতো নিজে বুজি পাব লাগে সেইটো কথা। বিক্ৰী নহ'ব নেকি এটাও বস্তু? তেনেহ'লে মই আজি আকৌ খালী হাতে ঘূৰি যাবগৈ লাগিব ঘৰলৈ। তই চিন্তা কৰিব নালাগে, আমি তোৰ এইকেইটা বস্তু কিনি লৈ যাম বাৰু, আমি পইচা দি তোক এতিয়া। কিন্তু তই ইয়াৰ পৰা যাগে যা এতিয়া, ইয়াত ৰাতি ভূত প্ৰেতহে ওলাব। লৈ যাওক তেতিয়াহ'লে, ভালেই হ'ব। ময়ো সোনকালে ঘৰলৈ যাওঁগৈ আৰু। পিছে মোৰ ঘৰ ইয়াত নহয়, মই ইয়াতে থাকি লওঁ হাবি এডোখৰত। হ'ব, আমি কেইটামান চিংৰাহে নিম, কিন্তু পইচা কিমান দিব লাগিব তোক ক? গোটেইখিনিকে লৈ যাওক, 100 টকা এটা দিলেই হ'ব মোক। ললো। এই চিংৰাৰ প্লেটটোকে লৈ গৈছো ঘৰত খাবলৈ। ল'ৰা, ল
10 টকীয়া পইচা হয় এইখিনি, কিন্তু 500 টকা আছে, এইখিনি তোকে দি থৈ গ'লো আৰু ল। ঠিক আছে দেই, আমি এতিয়া যাওঁ। এই বাকী থকা বস্তুখিনি তই কাইলৈ দিনত ক'ৰবাত বিকি দিবি। তইও এতিয়া যাগে যা, এই মৰিশালীখিনিৰ ওচৰত নাথাকিবি। গ'লগে যে আপোনালোক, পইচা লৈ যাওক আকৌ। 100 টকাহে পইচা খুজিছিলোঁ, তাকো গোটেইখিনি বস্তুও নিনিলে, চিঙৰা কেইটামান লৈ পিনি মোক 500 টকা দি থৈ গ'ল যে। গ'লগেচোন মানুহকেইটা, পইচাও সৰহকৈ দি থৈ গ'ল মোক। যাওঁগৈ আৰু ময়ো এইখিনি সামৰি লওঁ, কাইলৈ বিকি দিমগৈ ক'ৰবাত। হ'ব আৰু, সোনকালে মই বস্তুখিনি সামৰি লওঁ আৰু নিজৰ জুপুৰিটোলৈ যাওঁগৈ আৰু। কাইলৈ ৰাতিপুৱাই মই বেলেগ জেগাত ক'ৰবাত বিকিমগৈ। সঁচাকৈ এই মৰিশালীখিনিত মই বস্তু নিবিকোহি আৰু, ইয়াত মানুহ নাহে। ল'ৰা ককা, আহক আহক, গৰম গৰম চিঙৰা অলপ আগতে বনাই আনিছোঁ। কিন্তু পিছে চিঙৰা নাই আৰু, দুটাহে আছে, বেলেগ মিঠাইহে আছে মোৰ ওচৰত। মোক মিঠাই চিঠাই একো নালাগে, মই তোক সহায়হে কৰিবলৈ আহিছো। কি সহায় আকৌ ককা? মই ভাবিছিলোঁ আকৌ আপুনি মিঠাই কিনিবলৈ আহিছে বুলিহে মোৰ ওচৰলৈ। মই শুনিছো তই হেনো ঝুপুৰি এটাত থাক, তোৰ ঘৰ বাৰী নাই। মানে মোৰ ওচৰত এটা পকা ঘৰ আছে, তাত কাম কৰিবলৈ মানুহ এটা লাগে, তই তাতে থাকিব পাৰিবি আজিৰ পৰা। হে, সঁচাকে কৈছে নে কি ককা? মই মিছা কথা নকওঁ ল'ৰা, এই মৰিশালীৰখিনি চাইডতেই মোৰ এটা ধুনীয়া পকা ঘৰ আছে, আজিৰ পৰা তই তাতেই থাকিবি। ঠিক আছে ককা, আজি মোৰ ভাগ্যখন ইমানেই ভাল। অলপ আগত দুটা ল'ৰাক লগ পালোঁ, 100 টকা এটা খুজিলোঁ, 500 টকা এটা দি থৈ গ'ল। এতিয়া আপুনিও মোক ঘৰ দিম বুলি কৈছে। মোৰ লগত আজিৰ পৰা তই আৰু এইবিলাক বস্তু বিকি থাকিব নালাগে ৰাস্তাই ঘাটে ঘাটে। মোৰ ঘৰলৈ ব'ল, তাত কাম কৰিবি, আৰু তোক মই মাহেকে 10,000 পইচাও দিম, খোৱা বোৱাও ফ্ৰী। সঁচাকে কৈছে নে কি ককা? ব'লক ব'লক, যা তেনেহ'লে সোনকালে। মোৰ পিছে পিছে। ককা, আপোনাৰ ঘৰলৈচোন গোটেই মৰিশালীখিনি মাজে মাজে যাব লগা হৈছে, আৰু কিমান দূৰ আছে আপোনাৰ ঘৰলৈ? গৈ থাক ব'ল, দেখিবি নহয়। পিছে মই মোৰ চিঙৰা টিঙৰা ৰাস্তাতে এৰি থৈ আহিলোঁ, বেয়াহে লাগিছে মনটো। মই ইমান দিনৰ কাৰবাৰটো আজি এৰি থৈ আহিলোঁ। আহক আকৌ ককা, আপোনাৰ ঘৰলৈ লগ ধৰি আনিছে মোক, আপুনি আকৌ মোৰ পিছে পিছেহে আহি আছে। গৈ আছো ব'ল। ককা, এইটোৱে আপোনাৰ ঘৰ নেকি? বৰ মজা ঘৰচোন দেই, দুমহলীয়া যেন লাগিছে, আৰু এইটো এটা বাংলা দৰে লাগিছে একদম। এইটো বাংলা, ভূত বাংলা, আৰু তই এই বাংলাটোৰ পৰা এতিয়া যাব নোৱাৰ, মৰিলি। ককা, কি কৈছে আকৌ এইবিলাক আপুনি? মই কেলে মৰিলো? মই মানুহ নহয়, মই এটা দানৱ ৰূপী ভূত। মই মহা বিপদত পৰিলো। আপোনাৰ কথা বিশ্বাস কৰি আপোনাক মই বিশ্বাস কৰিবই নালাগিছিলে। আধা বাঘ আধা তেজপিয়া, এইটো কি ভূত? এতিয়া মই ইয়াৰ ৰূপ ধাৰণ কৰিব লাগিব, আৰু ইয়াৰ নিচিনাকেই বজাৰত চিংৰা বিক্ৰী মানুহক ফুচুলাই মাতি এনেকেই তেহেঁতৰো অৱস্থা কৰি পেলাব লাগিব। আৰু তাৰ পিছতে মই গোটেই জেঙনি গাঁৱৰ মানুহবিলাকক এনেকেই বদলা লৈ খাই শেষ কৰি পেলাম। এতিয়া তোৰ সলনি মই চিংৰা বিক্ৰী কৰিমগে মৰিশালীৰ মাজে মাজে। আজি মই মৰিশালীৰ মেইন গেটখনৰ ওচৰতেই মোৰ চিংৰা টিংৰা বিলাক বিকিছো। আজি মানুহ কিমান আহে চাব লাগিব। আজি যোনেই এই মৰিশালীৰ গেটখনৰ আগেদি যাব, তাকেই মই ফুচুলাই ইয়ালে মাতিম, আৰু তাক দি আকৌ মাৰিম। লেংটামিয়া, এইটো কালিৰ ল'ৰাটোৱে নহয় জানো, যোনটোৱে মৰিশালী আগফালে যে চিংৰা টিংৰা বিকি আছিলে, আমি চিংৰা কিনিছিলো সেইটো? দুমকা, সেই ল'ৰাটোৱে হয়, চিনি পাইছো আমি। কিন্তু আজি ই মেইন মৰিশালীৰ গেট ছেট খুলি পিনি ইয়াত দোকান দি আছে যে, কেছটো কি? কালিতো ইয়াক আমি বিকিবলৈ নকৈছিলো নহয়। আহক আহক, গৰম গৰম চিংৰা পকৰি কচৰি লৈ যা। ভাই, তই আজি আকৌ মেইন মৰিশালীৰ গেটখন খুলি পিনি ইয়াত চিংৰা বিকি আছ যে, কালিৰ পইচাই নুজুলে নেকি তোৰ? এইকেইটা আকৌ কেতিয়া আহিছিলে কালি মোৰ ওচৰলৈ? মইতো ৰূপ লৈ আছো, আহিবও পাৰে। তোক কৈছিলো নাই আমি কালি, মৰিশালীৰ আগত এইবিলাক নিবিকিবি বুলি বস্তু। ভয় চয়কে এতিয়াও বিকি আছ যে। কালি চাগে এই দুটাই তাৰ পৰা চিংৰা টিংৰা কিনি খাই গৈছিলে। আজিৰ পৰা নিবিকো আৰু, মোৰ মানে বস্তুকেইটা থাকি গৈছিলে যে, সেইকাৰণে গৰম কৰি আকৌ বিকিবলৈ লৈ আহিলো। আৰু কালি অহা ডোখৰত অকল আপোনালোক দুটাই, তাৰপিছত মানুহ নাহিলে, সেইকাৰণে আজি বেলেগ জেগাতে বিকি আছো আৰু। ভাই, এই জেগাডোখৰ একদম ভাল জেগা নহয়, তই গম নেপাও নেকি? আমি তোক দেখা কাৰণেহে কি ৰখি দিলো, আকৌ কথাটো কৈ থৈ যাওঁ বুলি। কালি কৈছিলোৱে তোক,
ইয়াত ভূত ওলাই মানুহ মাৰে সোনকালে বস্তু চস্তু সামৰি যাগে যা হয় নেকি ভূত ওলাই নেকি ইয়াত ঠিক আছে বাৰু কিন্তু মই সৰুৰ পৰা এনেকেই ৰাস্তাই ঘাটে ঘাটে চিংৰা টিংৰা বিকি ডাঙৰ হোৱা ল'ৰা যে মোৰ ইমান ভয় চয় নালাগে বাৰু ভূত চুতলে কথা ক'লে অলপ বুজিবি ল'ৰা উল্টাই কথা নকবি তোৰ কাৰণেহে কৈ আছো ইয়াত সঁচাকে ভূত ওলাই আজি কাইলৈ ভিতৰতে তোক টপকাই পেলাব ইয়াতে ঠিক আছে দাদাহঁত মই আজিৰ পৰা কেতিয়াও নিবিকো আৰু এইবিলাক বস্তু মই নিজৰ ঘৰলৈ যামগৈ কিন্তু এতিয়া মই যোনডোখৰ জেগাত আছো ইয়াত বৰষুণ দিলে খুব পানী পৰে মোৰ শুবলৈ বৰ অশান্তি হৈছে আপোনালোকে অকণমান ঠিক কৰি দিব পাৰিব নেকি মোৰ ঘৰটো তেনেকৈ ক'লেও হয় আকৌ ডাইৰেক্ট ব'ল কোনডোখৰত থাক তই দেখুৱাই দিবি ঠিক কৰি থৈ আহোঁগৈ আমাৰো দেৰি হৈছে সোনকালে ঘৰলৈ আহিবগৈ লাগিব ব'লক মোৰ ঘৰটো ওচৰতে আছে এই বস্তু চস্তুবিলাক থাকক ইয়াতে কোনোবাই লৈ গ'লেও লৈ যাওক আৰু কাইলৈ পৰা এনেও নিবিকোৱে ঘৰলৈ যামগৈ মই ঠিক আছে বস্তু চস্তুবিলাক হেৰালেও হেৰাক কোনোবাই খালেও খাওক তোক আজি আকৌ 500 টকা এটা দিম বাৰু চিন্তা কৰিব নালাগে আৰে ভাই তই কি মৰিহালিখিনি মাজতে থাকি ভাল পাৱ নেকি যেনিয়ে গৈছো তোৰ ঘৰলৈ এইফালে মৰিহালি কি কৰিব আৰু দাদা দুখীয়া মানুহ মৰিহালিৰ মাজতে থাকিব লগা হৈছে আৰু তইচোন আমাক বৰ বেলেগ বাংলা এটালৈ লৈ আহিলি এইটো তোৰ বাংলা নেকি এইটোচোন ভূতৰ বাংলা নিচিনাহে লাগিছে ভাই এইটো মোৰেই বাংলা মই ইয়াতে থাকো মানে তই আমাক ঠগিলি মিছা কথা কৈ পিনি ইয়ালৈ আনিছ কোন তই চাবি নেকি তহঁতি মই কোন মই এটা দানৱ ৰূপী ভূত এইটো জপিয়াই দিলে বচা হৈ লেংটামিয়া দুমকা ক'ত গলি তই পলা মোকো খাব দুমকাক চোন দানৱটোৱে খাই পেলালো কি কৰিম এতিয়া মই সোনকালে মই এতিয়া ইয়াৰ মৰিহালি জেগাখিনিৰ পৰা ওলাই যাব লাগিব নহ'লে মোৰো বিপদ আছে মোকো খাব যেন তেন বাচি আহিলো মৰিহালিখিনিৰ পৰা কিন্তু মই ক'ৰ পালোহি আহি ইমানেই স্পীড পলাই আহিলো ক'ৰ পালোহি গমেই নাপাওঁ বেলেগ এখন হাবি পালোহিচোন মই ককা ভালে হ'ল মই আপোনাক লগ পালো ইয়াতে মই বৰ ডাঙৰ বিপদত ফচিলো ককা এতিয়া আপোনাক দেখি অলপ মোৰ জিঅটো ঠাণ্ডা হৈছে দেই কি হ'ল ল'ৰা ইমান পেপাই আহিছ যে ইয়ালে কিবা হ'ল নেকি ককা কি বুলি ক'ম মই এতিয়া আপোনাক মোৰ লগৰ এটাক এতিয়া দানৱ ৰূপী ভূত এটাই খাই পেলালে সেই আধা বাঘ আৰু আধা তেজপিয়া মোৰ লগা সেই দানৱটোৰ কথা কৈছ নেকি ককা আপুনিও লগ পাইছে নেকি সেই আধা তেজপিয়া আৰু আধা বাঘ থকা দানৱটোক পাইছো সেইটোক মই লগ পায়ে থাকো কাৰণ সেইটো ময়ে হয় ধন্দুৰাগৰু কি হৈছে গাঁৱৰ মানুহ আকৌ হেৰাবলৈ ধৰিছে যে গিনাৰাম যেতিয়াৰ পৰাই আমাৰ গাঁৱলৈ চিংৰা বেপাৰীটো আহিলে তেতিয়াৰ পৰাই মানুহবিলাক হেৰাবলৈ আৰম্ভ কৰিছে কথাটো মন কৰিছ নে তহঁতি ধন্দু গাঁৱৰ বহুত মানুহে দেখিছে হেনো সেইটো অকল মৰিহালিৰ কাষে কাষেহে ই চিংৰা দোকান দিয়ে বোলে চিংৰাবিলাক অকল মৰিহালিৰ চাইডেহে বিকে সেই চিংৰা বেপাৰীটোৰ আমি ঠিকানা লগাব লাগিব ঘিনাৰাম তেতিয়াহে আমি গম পাম মানুহবিলাক ক'লৈ গৈছে ধন্দুৰাগৰু এতিয়া যাওঁ ব'ল গাঁৱৰ মানুহক সোধোগে কেনেবাকে তেহেঁতি দেখিবও পাৰে তেহেঁতক আজি মই কোনখিনিত মোৰ চিংৰা দোকানখন খুলিম ভাবি আছো তাৰ পিছতহে মই মানুহক ফুচুলাই মাৰিব পাৰিম কিন্তু আমাৰ এই মৰিহালি থকা জেগাত আকৌ বহুত ডাঙৰ নহয় একে জেগাতে মই চিংৰা বিক্ৰী কৰি মানুহবিলাক মাৰি থাকিলে কোনোবা মানুহে সন্দেহ কৰিব মই বেলেগ জেগালৈ যাব লাগিব আজি যাওঁ মই এতিয়া বেলেগ এফালে চিংৰা বিক্ৰী কৰিব পৰা জেগা এডোখৰ চাবলৈ কিন্তু মই মৰিহালিৰখিনিৰ ওচৰে পাজৰে থাকিব লাগিব নহ'লে মোৰ শক্তি কমি থাকিব আৰু মানুহ মই মাৰিব নোৱাৰিম কাৰণ মই এই মৰিহালিৰখিনিৰ পৰাই শক্তি পাওঁ মৰিহালিৰখিনিৰ পৰা আঁতৰি গ'লেই মোৰ শক্তি নাইকিয়া হৈ থাকিব এইখিনিলে মানুহ আহিব জানো এইফালেতো অকল চোৰ ডকাইতবিলাকহে আহে এইফালেতো মানুহ নাহিব চাগে সোনকালে মই এতিয়া এই টেবুলখন বেলেগ এডোখৰ জেগালৈহে লৈ যামগৈ 10 minutes later এই মংগল কি হ'ব
ইয়াতচোন এটা ভিক্ষাৰী বুঢ়াই মৰিশালীখিনিৰ ওপৰতে চিংৰা টিংৰা বিকিছে। এই অমংগল, এই বুঢ়াটোক লগ পালো, ভালহে হ'ল আকৌ। গোটেই ৰাতি চুৰ কৰি ফুৰিছো, কিন্তু এতিয়ালৈকে একো এটা বস্তু চুৰ কৰিব পৰা নাই। মোৰ ভোকে লাগি গ'ল, সোনকালে খাই লওঁ এতিয়া দবাই। এই কি খাবি ক? ক'ৰ পৰা আহিছ আৰু তহঁতি? এই বুঢ়া, তোৰ ভয় নালাগে নেকি অলপো? ইমান ৰাতিখন মৰিশালীখিনিৰ ওপৰত চিংৰা বিকি আছ যে, কোনে খাই আহিলো তোৰ চিংৰা? ভূতে নেকি? গোটেই জীৱনটো ভয় ভয়কেই পাৰ কৰিলো, এতিয়া আৰু বুঢ়া বয়সত ভয় কৰিবলৈ দিয়া নাই। এনেও এদিন মৰিমেই, আমাৰো একেই অৱস্থা হ'ব। বুঢ়া চালু আছে, দে দে সোনকালে কিবা কিবি খাবলৈ দে আমাক। দিম, চব খাবলৈ দিম, কিন্তু পইচা নিদিলে নিদো। তহঁতৰ চেহেৰাকেইটা দেখি মোৰ চুৰ ডকাইতৰ দৰেহে লাগিছে। আৰে বুঢ়া, আমাক দেখিলে পুলিচ আৰ্মীয়ে থৰথৰকে কঁপিবলৈ আৰম্ভ কৰে। তই ইফালে বুঢ়া চালা লাখুটি লৈ আছ, তই আমাৰ কথাত ভয় কৰা নাই নে? 1 টকা পইচা নিদো, চব বস্তু খাই পেলাম, কি কৰিবি তই? একে মাৰে মাৰে থৈ দিম তহঁতক। বুঢ়া, বেছি লেটি পেটি কৰিবি? এনেও আজি চুৰ কৰি কৰি ভাগৰ লাগিছে, একো এটা বস্তু পোৱা নাই। তোৰ ওপৰতে খংটো উঠুৱাই দিম আকৌ, কবৰৰ তলতে পুতি পেলাই থৈ যাম আকৌ তোক। খাবি বাৰু খাবি, কিমান খাওঁ খাবি, এনেই দি দিম বাৰু। কিন্তু তাৰ আগতে তহঁতক মই এটা ধুনীয়া ঘৰলৈ লৈ যাব পাৰিম, য'ত সোণ ৰূপ অলংকাৰ ঢেৰ আছে। হে, সঁচাকে কৈছ নে কিনো বুঢ়া? এতিয়াই ক, এতিয়াই গৈ চুৰ কৰি লৈ আহিমগে আমি, আৰু তোকো কিবা এটা দিম বাৰু, চিন্তা কৰিব নালাগে। ঠিক আছে, আহ তেনেহলে মোৰ পিছে পিছে। ক'ত আছে সোণ ৰূপ তহঁতক দেখুৱাই দিম। কিন্তু মিছা কথা যদি তই কৈছ, তেতিয়া কিন্তু তোৰ পেটৰ পেটু এডাল এডালকে চাকু মাৰি মাৰি উলিয়াই পেলাম। এই বুঢ়া, কলে লৈ আহিলি আমাক তই? আৰু কিমান দূৰ আছে? সোনকালে লৈ বল আকৌ। বল বল, বেছি দূৰ নাই আৰু, বহুত ধন সোণ পাবি, বল। এইটো কথাই কৈছিলি নেকি তই বুঢ়া? এইটোত কিন্তু এতিয়া মানুহ বহুত আছে নহয় চাগে, কেনেকে পতককে ডকাইত কৰিম? এই ইয়াত এতিয়া কোনো নাথাকে, এই বাংলাটো আন কাৰো নহয়, মোৰ হয়। কি কথা কৈ আছ আকৌ তই বুঢ়া? উল্টা পুল্টা কৰি নাথাকিবি কিন্তু দেই, ইয়াতে টপকাই পেলাম। একো উল্টা পুল্টা কথা কোৱা নাই মই। মোৰ মালিক ইয়াত নাথাকে, এতিয়া বেংগলোৰত থাকে। এতিয়া এই ঘৰটো মোকেই এৰি থৈ গ'ল। সোনকালে কোনোবা এটা হাবেলিটোৰ ভিতৰলৈ যা, আৰু যিমান ধন সোণ আছে চব লুটি পিনি লৈ আনগে যা। কিন্তু এটা কেলে যাম আকৌ? দুইটাই যাম আকৌ। ভিতৰত যদি কোনোবা কোনোবি থাকে, তেতিয়াতো কমচে কম বাচিব পাৰিম। দুটা মানুহ একেলগতে সোমাব নোৱাৰ, কাৰণ মোৰ মালিক বহুত টেঙৰ। দুটা মানুহ যদি কেনেবাকে ঘৰৰ ভিতৰত থাকে, তেতিয়া মালিকে তাতেই গম পাই যায় কি ফিটিং কৰি থৈ গৈছে ইয়াত নাজানো, সেইকাৰণেহে কৈছো। তেনেহলে মংগল, তই ইয়াতে থাকি দে বুঢ়াটোৰ লগত। মই হাবেলিটোৰ ভিতৰলৈ গৈছো, এনেও কোনো নাই, ভিতৰৰ চব ধন সোণ লুটি চফা কৰি মই লৈ আহিছোগে। ঠিক আছে অমংগল, কিন্তু সাৱধানে যাবি। কিন্তু বুঢ়া, তই কথা এটা কচোন, তইনো নিজৰ মালিকৰ ঘৰটো কেলে লুটুৱাবলৈ বিচাৰি আছ? কাৰণ মই তহঁতক মিছাকে কলো, এই ঘৰৰ মালিক কোনোৱেই নাই। এই ঘৰৰ মালিক মই, এটা দানৱ ৰূপী ভূত। অমংগল! ধনটো ডাকৰু, এইটো দেখিলি কেনেকে ৰূপ সলনি কৰি ললে? আধা বাঘ আৰু আধা তেজ পিয়াৰ মাথা। মানে ইয়ে চব গণ্ডগোল কৰি আছে, চব মানুহ ইয়াৰ কাৰণে হেৰাইছে। কিনাৰাম, আমি মৰিশালীৰ কিনাৰত পহৰা দি থকা কাৰণেহে গম পালো। দেখিলি এইখিনিলে আহি ৰূপ সলনি কৰি ললে, এটা বাঘৰ ৰূপ লৈ ললে। বল তাৰ পিছা কৰো। কোন তহঁতি? আৰু মোৰ পিছে পিছে মনে মনে তহঁতি কেলে আহি আছ? তহঁতি জানো মই কোন হয়? তোৰ খেলা খতম দানৱ। কি কথা বকি আছ তহঁতি? আমি তোৰ পিছে পিছে আহি তোৰ আচল ৰূপটো দেখিলো। তই ৰূপ সলনি কৰি আধা বাঘ আৰু আধা তেজ পিয়া হৈ গলি। তই গোটেই গাঁৱৰ মানুহক মাৰি মাৰি শেষ কৰিছ। তহঁতি মানে মোৰ আচল ৰূপটো দেখিলি? তেনেহলে তহঁতি এতিয়া মৰিবলৈ সাজু হৈ যা। মই ভাবিছিলো 3টা মানুহ মাৰিলো আৰু মানুহ নেমাৰো আৰু বুলি, কিন্তু উপায় নাই। সোনকালে কিবা এটা কৰ, এইটো জপিয়াই খাবলৈ আহিছে আমাকচোন। হান্দি বাবা।
ধনু ডাগৰু এই আধা তেজপি আৰু আধা বাঘৰ খেলা খতম। আমি আমাৰ গাঁওখন আকৌ বচাব পাৰিলো, কিন্তু বেয়া এটাই লাগিছে, কিন্তু আমি কেইটামান মানুহক চিৰদিনৰ কাৰণে হেৰুৱাই পেলালো।